জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণত ৰেণু শতকোটি বাৰে ককৰোহো প্ৰণাম জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি নাট ভাওনা আৰু শংকৰী সংস্কৃতিৰ কেন্দ্ৰস্থল অসমত দেখিবলৈ পোৱা যায় যে শংকৰী যি সংস্কৃতিৰ সাধনা দেখিবলৈ পোৱা যায় আৰু আজি দেখিবলৈ পোৱা গৈছে নাজিৰাৰ এটা অঞ্চলত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মই উপস্থিত আছোঁ নাজিৰা আমোলাপতি বৰনামঘৰৰ যি যুৱ সমাজৰ উদ্যোগত আয়োজিত তিনিদিনীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আৰু ভাওনা যি অনুষ্ঠিত হৈছে আজিৰ পৰা অনুষ্ঠিত হৈছে। আজি পুৱাৰ ভাগত মই দেখুৱাই যে সামগ্ৰিক পৰিৱেশ যে বাৰেৰহণীয়া যি সাংস্কৃতিক কাৰ্যসূচী যি আধ্যাত্মিক কাৰ্যসূচী এটা প্ৰচেছনেৰে শোভাযাত্ৰাৰে পাতনি মেলা হৈছে আৰু দেখিবলৈ পোৱা গৈছে এই পুৱাৰ ভাগৰ এই পৰিৱেশ নাজিৰা নগৰৰ যি মাজমজিয়া দি এই শোভাযাত্ৰা বাহিৰ কৰা হৈছে। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি লক্ষণীয় কথাটো হ'ল যে এই শোভাযাত্ৰাত কি নাই সকলো সংস্কৃতি যদি আমি অসমৰ চাহ উদ্যোগৰ কথা চাওঁ অসমৰ চাহ উদ্যোগৰ যি সংস্কৃতি ঝুমুৰৰ যি দল থাকিব ইয়াতে যি পাৰ্শ্বৱৰ্তী এলেকাৰ যিখিনি ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোককো দেখিবলৈ পোৱা গৈছে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা। মোক উদ্যোক্তাসকল আছে মোৰ লগত, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। কি ক'ব এই মুহূৰ্তত যে এই যি অনুষ্ঠান আপোনালোকৰ দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰ্মাৱলম্বী লোকে কিন্তু ইয়াত অংশগ্ৰহণ কৰিছে। হয় কৃষ্ণ, নাজিৰা আমোলাপতি বৰনামঘৰ যুৱ সমাজৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান আৰু তাৰ লগতে সংগত ৰাখি এখন গুৰুজনা অনুপম সৃষ্টি নাট ভাওনা বিপ্ৰ দামোদৰ আখ্যানৰ দন্তবংকৰ মুক্তিলাভ। আৰু আপোনালোকে দেখিছে ইতিমধ্যে যে আমাৰ যি কাৰ্যসূচী ভাগৱত শোভাযাত্ৰাত ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ আচলতে লোকে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ আচলতে বাৰেৰহণীয়া ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী ইতিমধ্যে চলি আছে। আৰু আমি সকলো আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱবিদক আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে অনুৰোধ জনাইছোঁ তেখেতসকলক যে আমাৰ এই অনুষ্ঠানলৈ আহি তেখেতৰ পদত পেলাই আমাক কৃতাৰ্থ কৰে যেন। কৃষ্ণ হয়, নিশ্চিতভাৱে এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, সুন্দৰ আধ্যাত্মিক পৰিৱেশ। মই যদি ইয়াত দেখুৱাওঁ সহযোগী মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মই দিলীপ শইকীয়াক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এজন শিশু কি ক'বা এই মুহূৰ্তত কেনেকুৱা লাগিছে? তোমাৰ নামটো কি? সুন্দৰ দেখিবলৈ পোৱা গৈছে যে বিভিন্নজন লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে আৰু তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে এই যি শোভাযাত্ৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এই শোভাযাত্ৰাৰ বৈশিষ্ট্য মই আগতেও কৈছোঁ যে সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে। বিভিন্ন লোক আছে, জ্যেষ্ঠসকল আহিছে বা কনিষ্ঠসকলেও এই শোভাযাত্ৰাত ভাগ লৈছে। আৰু এই ভাগৱত যি দেখিবলৈ পোৱা গৈছে যে ভাগৱত ভ্ৰমণ, আজি পুৱা ভাগৰ যি কাৰ্যসূচী ভাগৱত ভ্ৰমণ আছিলে আৰু ভাগৱত ভ্ৰমণৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমাহাৰেৰে এই ভাগৱত ভ্ৰমণ আজি পুৱাৰ ভাগৰ পৰা সমগ্ৰ নাজিৰা নগৰ মাজমজিয়াতে চলি আছে। মই সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ শইকীয়াৰ সহযোগত এই শোভাযাত্ৰাটোৰ যি ভাগৱত ভ্ৰমণ আছে এই ভাগৱত ভ্ৰমণৰ সমগ্ৰ দৃশ্যাৱলী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কিদৰে এই এক দীঘলীয়া শোভাযাত্ৰা আজি বাহিৰ কৰা হৈছে আমোলাপতি বৰনামঘৰ প্ৰাংগণৰ পৰা আৰু পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে নাজিৰা নগৰ মাজমজিয়াতে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে শংকৰী সংস্কৃতিৰ যি প্ৰাণকেন্দ্ৰ স্বৰূপ বুলি ক'ব লাগিব অসম, আৰু এই প্ৰাণকেন্দ্ৰস্বৰূপ অসমত এই শংকৰী সংস্কৃতিৰ যি নাম ধৰ্ম এই নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই মুহূৰ্তত এই নাম গাই যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোক পাৰ হৈ যোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছলৈ যদি আমি চাওঁ বিশেষভাৱে দেখিবলৈ পোৱা যাব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই যি ভাগৱত ভ্ৰমণ কাৰ্যসূচী। যদিও আমোলাপতি বৰনামঘৰৰ যুৱ সমাজৰ উদ্যোগত এই ভাগৱত ভ্ৰমণ বা এই তিনিদিনীয়া ভাগৱতৰ ব্যাখ্যা অনুষ্ঠান আৰু ভাওনা যি কাৰ্যসূচী আয়োজন কৰা হৈছে, কিন্তু তাত দেখিবলৈ পোৱা গৈছে নাজিৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অজস্ৰ লোকে অংশগ্ৰহণ কৰিছে। আৰু এক দীঘলীয়া শোভাযাত্ৰাৰে মোৰ সতীৰ্থ সাংবাদিক মই দিলীপ শইকীয়াক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে জিকিৰ পৰিৱেশন কৰা হৈছে। ইয়াৰ পাছফালে যি জিকিৰ পৰিৱেশন কৰা হৈছে জিকিৰৰ এটা দলো কিন্তু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। বিভিন্ন লোকে মুহূৰ্তত যে কি ক'ব এই মুহূৰ্তত যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখা গৈছে আৰু এক উখল মাখল পৰিৱেশ। বহুত ভাল লাগিছে আজি এইটো পৰিস্থিতি, আজি আমি এইটো পৰিৱেশ পাইছোঁ, আমাৰ বহুত ভাল লাগিছে এই পৰিৱেশটো আমি অংশীদাৰ হ'বলৈ পাই। কি ক'বা এই মুহূৰ্তত যে বিভিন্ন ধৰ্মৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে নাজিৰা নগৰ মাজমজিয়াৰ যি ভাগৱত ভ্ৰমণ কাৰ্যসূচী কেনেকুৱা লাগিছে এই মুহূৰ্তত? বহুত ভাল লাগিছে, মই আপোনাৰ আগৰ পৰা এনেকুৱা কাৰ্যসূচীবিলাকত জড়িত থাকোঁ, ভাল লাগিছে। আৰু হয়, নিশ্চিতভাৱে মই সতীৰ্থ সাংবাদিক দিলীপ শইকীয়াৰ সহযোগত দেখুৱাইছোঁ মোৰ পাছফালে জিকিৰৰ এটা দল সাধাৰণতে দেখিবলৈ পোৱা নাযায়।
ক্ষমা কৰিব জিকিৰৰ দল ইয়াৰ পাছত আমি আহি আছে কিন্তু এইখিনি দেহ বিচাৰ গীতৰ এটা দল পাৰ হৈ গৈছে সন্মুখেদি আৰু এটা জিকিৰৰ দল যদি আমি চাওঁ ইয়াৰ পাছফালে এটা জিকিৰৰ কিন্তু এটা দলো আহি আছে গতিকে মই যিদৰে পূৰ্বতে কৈছোঁ যে সমূহ যি এই কাৰ্যসূচী এই কাৰ্যসূচীটো এক আটক ধুনীয়াকৈ সজাই তোলা হৈছে আৰু এক ব্যতিক্ৰমী বুলি আমি এইকাৰণে ক'ব পাৰিছোঁ কাৰণ দেখিবলৈ পাব ঝুমুৰৰ এটা দল কেনেকুৱা লাগিছে ভাগৱত ভ্ৰমণ কাৰ্যসূচীত ঝুমুৰৰ দল কেনেকুৱা লাগিছে ভাল লাগিছে আহি ক'ৰ পৰা আহিছে তোমালোক লিগিৰ পুখুৰীৰ পৰা লিগিৰি পুখুৰী কোন অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয় হয় লিগিৰি পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা ঝুমুৰ দল এই মুহূৰ্তত যদি আমি দেখুৱাইছোঁ ঝুমুৰ দল এটা পাৰ হৈ গৈছে আৰু তাৰ পাছফালে বিভিন্নজনে সাজপাৰ পৰিধান কৰি এটা দল শিশুৰ এটা দল পাৰ হৈ গৈছে আৰু আমি যদি ক'বলৈ যাওঁ এই ক্ষেত্ৰত যে সম্পূৰ্ণ বিভিন্ন জাতি শংকৰ আজান জিকিৰৰ দল এই মুহূৰ্তত মই পূৰ্বতে কৈছিলোঁ যে জিকিৰৰ এটা দলো আছে এই শোভাযাত্ৰাত শংকৰ আজান জিকিৰৰ দলটোক মই দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ জনাইছোঁ তেওঁলোকে জিকিৰ পৰিৱেশন কৰিছে আৰু এইদৰে ভাগৱত ভ্ৰমণৰ যি কাৰ্যসূচী আছে ভাগৱত ভ্ৰমণৰ এই কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে এটা জিকিৰৰ দলেও তেওঁলোকক সংগত কৰিছে চাহ জনগোষ্ঠীৰ লোক আছে তিৱা আছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ যি সমাহাৰেৰে যি বৰ অসম গঢ়ি উঠিছে এই বৰ অসমৰ যি এক যেন সুন্দৰ দৃশ্যাৱলী নাজিৰা ৰাজপথত আজি এইদৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মোৰ পাছফালে আৰু এক পৃথক দৃশ্য আপোনালোকে দেখিবলৈ পাব এই শোভাযাত্ৰাটো এক পৃথক বুলি এইকাৰণে ক'ব পৰা হৈছে যে ইয়াত বিভিন্ন ধৰণৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে যি ভাগৱত পাঠ এক চিম্বলিক ৰূপত শোভাযাত্ৰাত সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু শোভাযাত্ৰাত সুন্দৰকৈ সজাই ৰখা হৈছে এখন গাড়ীত সজাই এইদৰেই দেখিবলৈ পোৱা গৈছে যে ভাগৱত পাঠৰ যি দৃশ্যাৱলী এই সুকমুনি আৰু পৰীক্ষিতে ভাগৱত পাঠ কৰা এক দৃশ্য আপোনালোকক মই পুনৰ কৈছোঁ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই যদি আপোনালোকক দেখুৱাওঁ যে এই মুহূৰ্তত সুকমুনি